5জন কৰ্মচাৰীৰে চলিছে এখন চিকিৎসালয়। চিকিৎসকৰ অভাৱত পশুপালকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। 5জনৰো আকৌ এতিয়া বাকী আছে 3জন কৰ্মচাৰীহে। দলগাঁও ৰাজ্যিক পশু চিকিৎসালয়ত অৰাজক পৰিস্থিতি। দৰং জিলাৰ দলগাঁৱত অৱস্থিত ৰাজ্যিক পশু চিকিৎসালয়ত অৰাজক পৰিস্থিতি। সকলো সুবিধা আছে চিকিৎসালয়খনত, কিন্তু নাই ডাক্তৰ ছাৰহে। গাঁৱে ভূঞে পশুপালকসকলক সকাহ দিবলৈ এতিয়া কেন্দ্ৰটোত নাই পৰ্যাপ্ত পশু চিকিৎসা ব্যৱস্থা। শোচনীয় অৱস্থাত চলি থকা চিকিৎসালয়খনৰ অৱস্থা দেখি এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে পশুপালকসকলৰ। জানিব পৰা মতে পূৰ্বতে যিগৰাকী চিকিৎসক আছিল তেওঁকো এতিয়া বদলি কৰা হৈছে খাৰুপেটীয়ালৈ। মাত্ৰ 5জন কৰ্মচাৰীৰে চলি থকা চিকিৎসালয়খনত গৈ গৈ আছে মাত্ৰ এতিয়া 3জন কৰ্মচাৰীহে। সেন্সাছৰ কামত ব্যস্ত আছে 3জনকৈ কৰ্মচাৰী, এই মন্তব্য কৰে চিকিৎসালয়খনৰ বাকী 2জন কৰ্মচাৰীয়ে। উক্ত চিকিৎসালয়খনত অতি শীঘ্ৰে চিকিৎসক নিয়োগৰ দাবী জনাইছে এতিয়া অঞ্চলটোৰ স্থানীয় ৰাইজে। ইয়াত ডক্টৰ আছে ডক্টৰ বৰ্তমান আমাৰ ট্ৰান্সফাৰ হৈছে মফিদুল হক খাইবিটা দিয়া সাজুত আছে আৰু দৰকাৰ হ'লে কিবা এনেকৈ আহে। এনেই কণ্টিনিউ তেওঁ নাহে, কণ্টিনিউ ইয়াত খাইবিটাত আহে, খাইবিটাত থাকে। দলগাঁৱত মানে আপুনি ক'ব, আমি জানিব যে ডক্টৰ নাই বৰ্তমান ডক্টৰ নাই দলগাঁৱত। এজন ডক্টৰৰ খুবেই প্ৰয়োজন বহুত কাম চলি থাকে আমাৰ। ফৰ্থ গ্ৰেড কৰ্মচাৰী আমাৰ 3জন আছে নে? গোটেইকেইজন 2জন আছে, এজন সেন্সাছত গৈছে, আমাৰ সেন্সাছ চলি আছে, সেন্সাছত গৈছে এজন, বাকী 2জন আছে। টোটেল ষ্টাফ কেইজন আপোনালোকৰ? আমাৰ ডক্টৰক বাদে আমাৰ ভেপে 3জন, 2জন সেন্সাছত, মই ইয়াতে আছো আজি। মানে সেন্সাছত 2জন গৈছে। প্ৰায় আপোনালোকক ইয়াতে আহিলে কোনো নাপায় বুলি কয়, ডক্টৰ নাপাওঁ বুলি কয়, বহুতে ধৰক তেনেকুৱা ধৰণৰ কমপ্লেইন দিয়ে। ডক্টৰ নাই, তেওঁ যেতিয়া ইয়াত আছিল তেওঁ কণ্টিনিউ আছিল, বহুত হেৰি বহুত চিনচিয়াৰ। তেওঁ এতিয়া ট্ৰান্সফাৰ গৈছে, যাব লাগিব, ডক্টৰৰ অভাৱ। দলগাঁৱৰ পৰা মনিৰুজ্জামানৰ ৰিপৰ্ট, কাৰেণ্ট আছাম।